ইলেকশ্যনৰ আগতে আমাৰ অসমত বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়াত মই যেতিয়াই আহোঁ তেতিয়াই মহিলাসকলে মোক লগ কৰি কয় যে মাইক্ৰ ফাইনেন্সৰ লোনটোৰ কিবা এটা ব্যৱস্থা কৰক। কোনোবা মহিলাই কয় আমাৰ 25,000 লোন আছে, কোনোবাই কয় 50,000 লোন আছে, কোনোবাই কয় ইটো বেংকৰো লোন আছে, সিটো বেংকৰো লোন আছে। কথাবিলাক ভালকৈ বুজিও পোৱা নাছিলো কিনো ঘটনা। কোনোবাই কয় ছাৰ লোনৰ মানুহে আমাৰ টিভিটো লৈ গ'ল, ফ্ৰিজটো লৈ গ'ল। ইলেকশ্যন গ'ল, CM হলো হৈ মাইক্ৰ ফাইনেন্স কোম্পানীবিলাকক মই মাতি আনিলো। তাৰপিছত মই সুধিলো যে কিমান মহিলাই লোন লৈছে। বোলে ছাৰ 24 লাখ মহিলাই লোন লৈছে। আমি তাৰ পিছত সিদ্ধান্ত ললো যে প্ৰথম 25,000 টকালৈকে যাৰ লোন আৰু সুদ আছে তেওঁলোকৰ টকাখিনি আমি বেংকত দিওঁ। বেংকে এখন NOC দিব যে এখেতসকলৰ লোন চৰকাৰে ঘূৰাই দিছে আৰু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন লোৱাত কোনো অসুবিধা নাই। কেইদিনমান আগতে আমি বেংকক টকাখিনি দিলো আৰু আজি আমি আপোনালোকক এখন কাগজ দি দিম যে আমি আপোনালোকৰ লোন ঘূৰাই দিলো। এতিয়া ইচ্ছা কৰিলে আপোনালোকে নতুনকৈ বেংকৰ আকৌ লোন ল'ব পাৰিব।